নমস্কাৰ ফেচবুক লাইভৰ এই এপিসোডলৈ আপোনালোকক আদৰণি জনাইছো। আজি কেইটামান কথা আপোনালোকৰ লগত পাতিম বুলি মই ফেচবুক লাইভলৈকে আহিছো। আপোনালোক সকলোকে স্বাগতম জনাইছো। যোৱা মাহটোত আমি সকলোৱে এটা নেদেখা পৰিবেশৰ মাজেৰে আগবাঢ়িলো। বিভিন্ন চৰকাৰী কাম-কাজ বহু ক্ষেত্ৰত স্থবিৰো হৈছিলে, বহু ক্ষেত্ৰত পিছুৱাইও গৈছিলে। গতি আকৌ উভতাই আনিবৰ বাবে আমি চেষ্টা কৰিছো। প্ৰথম অৱস্থাতে বা প্ৰথম ফেচবুক লাইভৰ প্ৰথমতে মই আপোনালোকক জনাব খোজো, এডিআৰই পৰীক্ষা পুলিচৰ পৰীক্ষাত পাছ কৰা বা শিক্ষকৰ বাবে উত্তীৰ্ণ হোৱা বহু যুৱক যুৱতীৰ মাজত উৎকণ্ঠা হৈ আছে যে আমি আমাৰ এপইণ্টমেণ্টবোৰ কেতিয়াকৈ পাম। মই সকলো প্ৰশ্নৰ লাহে লাহে উত্তৰ দি যাম। আপোনালোকে অনুষ্ঠানটোত মোৰ লগত থাকক। অহাকালি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গুৱাহাটীলৈ আহিব। কেইদিনমান আপোনালোকে আগতে গম পাইছিল যে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী, যাৰ দেউতাক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰিয়ংক খাৰ্গে অসমৰ ওপৰত এটা অদ্ভুত মন্তব্য দিছিলে যে অসমত স্কিল আৰু টেলেণ্টেড মেন পাৱাৰ নাই আৰু সেইকাৰণে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ প্ৰতিষ্ঠা হ'ব নালাগিছিল। তেখেতে যিয়েই নকক কিয় ছেমি কণ্ডাক্টৰৰ উদ্যোগ অসমত আহিলে, কাম দ্ৰুতগতিত আগবাঢ়ি গ'ল আৰু অহা বছৰৰ আগভাগতে চিপছ প্ৰডাকশ্যনৰ কামো আৰম্ভ কৰিব। অহাকালি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ জাগিৰোডলৈ যাব আৰু অসমৰ বহু কেইগৰাকী মেধাৱী যুৱক যুৱতীৰ সৈতে তেখেতে কথা পাতিব, ছেমি কণ্ডাক্টৰ উদ্যোগ পৰ্যবেক্ষণ কৰিব। আমি এটা মেছেজ পঠাব খুজিছো যে অসমত টেলেণ্টেড যুৱক যুৱতীৰ কোনো অভাৱ নাই, মাত্ৰ সুযোগৰ অভাৱ আছিল। যেতিয়া সুযোগ আমাৰ সন্মুখলৈ আহিব, সম্ভাৱনাও আহিব আৰু আমাৰ যুৱক যুৱতীয়ে আকাশ চুবও পাৰিব। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভণি। মই চেষ্টা কৰি আছো। আপোনালোক